নমস্কাৰ এই ভিডিঅ'টোৰ যোগেদি মই অসমৰ 126টা বিধানসভা সমষ্টিৰ কোনটো সমষ্টিত কি তাৰিখে ভোট গ্ৰহণ হ'ব সবিশেষ খবৰ দিম আপোনালোকে ইতিমধ্যে গম পাইছে যে তিনিটা পৰ্যায়ত অসমত ভোট গ্ৰহণ হ'ব সেই তিনিটা পৰ্যায়ৰ প্ৰথম পৰ্যায়টো হৈছে 27 মাৰ্চ দ্বিতীয় পৰ্যায়টো 1 এপ্ৰিল আৰু তৃতীয় পৰ্যায়টো হৈছে 6 এপ্ৰিল 27 মাৰ্চ 1 এপ্ৰিল 6 এপ্ৰিল এই তিন দিনত ভোট গ্ৰহণ হ'ব এতিয়া মূল কথাটো হৈছে যে প্ৰথম পৰ্যায়ৰ যিকেইখন মানে যিকেইটা বিধানসভাত ভোট গ্ৰহণ হ'ব সেইকেইটা মই একাধিক্ৰমে কৈ দিছোঁ আকৌ এবাৰ আপোনালোকক মনত পেলাই দিওঁ যে প্ৰথম পৰ্যায়ত 47টা বিধানসভা সমষ্টিত হ'ব দ্বিতীয় পৰ্যায়ত 39টা তৃতীয় পৰ্যায়ত 40টা মই একাধিক্ৰমে নামবোৰ কৈ দিছোঁ যে প্ৰথম পৰ্যায়ৰ 47টা বিধানসভা সমষ্টি হৈছে 1 নম্বৰ মাজুলী 2 নম্বৰ গহপুৰ 3 নম্বৰ বোকাখাট 4 নম্বৰ সৰুপথাৰ 5 নম্বৰ তিতাবৰ 6 নম্বৰ মৰিয়নি 7 নম্বৰ সোণাৰী 8 নম্বৰ মৰাণ 9 নম্বৰ তিনিচুকীয়া 10 নম্বৰ ডিগবৈ 11ত ঢকুৱাখানা 12ত চামগুৰি 13ত কলিয়াবৰ 14ত নাওবৈচা 15ত সৰুপথাৰ 16ত ধেমাজি 17ত দেৰগাঁও 18ত টিয়ক 19ত মাহমৰা 20ত আছে থাওৰা 21ত আছে বিহপুৰীয়া 22 নম্বৰত আছে মাৰ্ঘেৰিটা 23 নম্বৰত লাহোৱাল 24 নম্বৰত দুলিয়াজান 25 নম্বৰত টিংখাং 26 নম্বৰত ডুমডুমা 27 নম্বৰত শদিয়া 28 নম্বৰত চাবুৱা 29 নম্বৰত ঢেকিয়াজুলি 30 নম্বৰত চতিয়া 31ত আছে বিশ্বনাথ 32ত আছে খুমটাই 33ত নাজিৰা 34ত বৰচলা 35ত তেজপুৰ 36ত ৰঙাপাৰা 37ত বিহালী 38ত ধিং 39ত বত্ৰদোৱা 40ত আছে ৰূপহীহাট 41ত আছে কলিয়াবৰ 42ত যোৰহাট 43 নম্বৰত আছে আমগুৰি 44 নম্বৰত শিৱসাগৰ 45 নম্বৰত ডিব্ৰুগড় 46 নম্বৰত আছে লখিমপুৰ 47 নম্বৰত আছে জোনাই এতিয়া মই দ্বিতীয় পৰ্যায়ৰ বিধানসভা সমষ্টি কেইটা কৈ দিব বিচাৰিছোঁ আপোনালোকে ইতিমধ্যে গম পাইছে যে দ্বিতীয় পৰ্যায়ত মুঠ 39টা আৰু তৃতীয় পৰ্যায়ত 40টা বিধানসভা সমষ্টিত ভোট গ্ৰহণ হ'ব আৰু প্ৰথম পৰ্যায়ত আছিলে 47টা এতিয়া মই দ্বিতীয় পৰ্যায়ৰ 39টা বিধানসভা সমষ্টিৰ নাম কৈ দিছোঁ একাধিক্ৰমে 1 নম্বৰত পানেৰী 2ত নলবাৰী 3ত কলাইগাঁও 4ত চিপাজাৰ 5 নম্বৰত মঙলদৈ 6 নম্বৰত মাজবাট 7 নম্বৰত জাগিৰোড 8 নম্বৰত মৰিগাঁও 9 নম্বৰত লাহৰীঘাট 10 নম্বৰত ৰহা 11 নম্বৰত ব্ৰহ্মপুৰ 12 নম্বৰত যমুনামুখ 13 নম্বৰত হোজাই 14ত লামডিং 15ত ৰাতাবাৰী 16ত পাথাৰকান্দি 17ত কৰিমগঞ্জ উত্তৰ সমষ্টি 18ত কৰিমগঞ্জ দক্ষিণ সমষ্টি 19ত আছে বদৰপুৰ 20ত হাইলাকান্দি 21ত কাটলিচেৰা 22ত আলগাপুৰ 23ত শিলচৰ 24ত ধলাই 25ত উদৰবন 26ত লক্ষীপুৰ 27ত বৰখলা 28ত কাট্ৰিগড়া 29ত হাফলং 30 নম্বৰত আছে বোকাজান 31ত আছে হাওৰাঘাট 32ত ডিফু 33 নম্বৰত আছে বৈঠালাংচু 34 নম্বৰত কমলপুৰ 35 নম্বৰত ৰঙিয়া 36 নম্বৰত ওদালগুৰি 37 নম্বৰত দলগাঁও 38 নম্বৰত নগাঁও আৰু 39 নম্বৰত সোণাই এইবাৰ মই তৃতীয় পৰ্যায়ৰ 40টা সমষ্টিৰ নাম কৈ দিব বিচাৰিছোঁ তৃতীয় পৰ্যায়ৰ 40টা সমষ্টি হৈছে 1 নম্বৰত জালুকবাৰী 2ত পলাশবাৰী 3ত মানকাছাৰ 4ত দক্ষিণ শালমৰা 5ত ধুবুৰী 6 নম্বৰত গৌৰীপুৰ 7 নম্বৰত গোলোকগঞ্জ 8 নম্বৰত বিলাসীপাৰা পূব 9 নম্বৰত বিলাসীপাৰা পশ্চিম 10 নম্বৰত গোৱালপাৰা পূব 11 নম্বৰত গোৱালপাৰা পশ্চিম 12 নম্বৰত জলেশ্বৰ 13 নম্বৰত গোসাইগাঁও 14 নম্বৰত কোকৰাঝাৰ পূব 15 নম্বৰত কোকৰাঝাৰ পশ্চিম 16 নম্বৰত চিডলি 17 নম্বৰত বিজনী 18 নম্বৰত সৰভোগ
19 নম্বৰত ভবানীপুৰ, 20 নম্বৰত তামুলপুৰ, 21 নম্বৰত বৰমা, 22 নম্বৰত চাপাগুৰি, 23 নম্বৰত বঙাইগাঁও, 24 নম্বৰত অভয়াপুৰী উত্তৰ, 25 নম্বৰত অভয়াপুৰী দক্ষিণ, 26 নম্বৰত পাটাচাৰকুছি, 27 নম্বৰত বৰপেটা, 28ত জনিয়া, 29 নম্বৰত বাঘবৰ, 30 নম্বৰত সৰুক্ষেত্ৰী, 31ত চেঙা, 32ত আছে ধৰ্মপুৰ, 33ত দুধনৈ, 34ত বকো, 35ত ছয়গাঁও, 36ত আছে দিছপুৰ, 37 নম্বৰত হাজো, 38 নম্বৰত গুৱাহাটী পূব, 39 নম্বৰত গুৱাহাটী পশ্চিম আৰু 40 নম্বৰত আছে বৰক্ষেত্ৰী। গতিকে তিনিটা পৰ্যায়ৰ তিনিটা পৰ্যায়ত মুঠতে 126টা বিধানসভা সমষ্টিত কেতিয়া কেতিয়া ভোট গ্ৰহণ হ'ব আপোনালোকে সবিশেষ গম পালে। এতিয়া মই আপোনালোকক আৰু এটা দৰকাৰী ইনফৰমেশ্যন দিওঁ, সেইটো হৈছে যে প্ৰথম পৰ্যায়ৰ যিকেইটা বিধানসভা সমষ্টি তাৰ ইছ্যু অফ নটিফিকেশ্যন 2 মাৰ্চৰ দিনাখন নটিফিকেশ্যন ওলাব, অৰ্থাৎ নিৰ্বাচনৰ অধিসূচনা 2 মাৰ্চতে জাৰি হ'ব। আৰু লাষ্ট ডেট অফ নমিনেশ্যন হৈছে প্ৰথম পৰ্যায়ত 9 মাৰ্চ আৰু নমিনেশ্যন পৰীক্ষা কৰাৰ তাৰিখ হৈছে 10 মাৰ্চ আৰু প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ লাষ্ট ডেট হৈছে মাৰ্চৰ 12 তাৰিখ আৰু নিৰ্বাচনৰ তাৰিখ হৈছে 27 মাৰ্চ আৰু ভোট গণনাৰ তাৰিখ হৈছে মে' 2 তাৰিখ। এয়া হ'ল প্ৰথম পৰ্যায়ত যি 47টা এছেম্বলি কনষ্টিটুৱেঞ্চিত ভোট হ'ব সেইকেইটাৰ হিচাপ। এতিয়া মই দ্বিতীয় পৰ্যায়কেইটা কৈ দিছোঁ। ডেট অফ নটিফিকেশ্যন অৰ্থাৎ নটিফিকেশ্যন ইছ্যু হ'ব মাৰ্চৰ 5 তাৰিখে দ্বিতীয় পৰ্যায়খিনি, আৰু লাষ্ট ডেট অফ নমিনেশ্যন হৈছে 12 মাৰ্চ, স্ক্ৰুটিনি অফ নমিনেশ্যন হৈছে 15 মাৰ্চ আৰু প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ শেষ তাৰিখ হৈছে 17 মাৰ্চ আৰু নিৰ্বাচনৰ তাৰিখ ভোট গণনাৰ তাৰিখ হৈছে এপ্ৰিলৰ 1 তাৰিখ আৰু ভোট গণনাৰ তাৰিখ হৈছে মে' 2 তাৰিখ। এইবাৰ মই ক'ম আপোনালোকক তৃতীয় পৰ্যায়ৰ যি 40টা সমষ্টি, সেই 40টা সমষ্টিৰ ইছ্যু অফ নটিফিকেশ্যন 12 মাৰ্চতে নটিফিকেশ্যন ইছ্যু হ'ব। লাষ্ট ডেট অফ নমিনেশ্যন 19 মাৰ্চ আৰু নমিনেশ্যন পৰীক্ষা কৰাৰ লাষ্ট ডেট নহয়, স্ক্ৰুটিনি অফ নমিনেশ্যন হৈছে 20 মাৰ্চ। লাষ্ট ডেট অফ উইথড্ৰয়েল অফ কেণ্ডিডেটছাৰ অৰ্থাৎ প্ৰাৰ্থীৰ নাম উইথড্ৰ কৰাৰ শেষ তাৰিখ হৈছে মাৰ্চৰ 22 তাৰিখ আৰু ভোট গণনাৰ তাৰিখ হৈছে ভোট গ্ৰহণৰ তাৰিখ হৈছে 6 এপ্ৰিল আৰু ভোট গণনা ডেট অফ কাউণ্টিং হৈছে 2 মে'। এইখিনি হ'ল শেহতীয়া খবৰ। ইয়াৰ পিছত মই আপোনালোকক পৰ্যায়ক্ৰমে আৰু খবৰ মই দি থাকিম। চাই থাকিব ইউটিউবত কুমাৰ বসন্ত আছাম। ধন্যবাদ। জয় অসম।